আজি ৰাতিপুৱাই প্ৰথমতে মই ৰাতিপুৱা উঠিয়ে তিলখিনি ভিজাই থৈ দিছিলোঁ আৰু মণি অহাৰ লগে লগে তাইক তিলখিনি ভালকৈ ধুব দিছোঁ। এইবাৰ মানে তিলখিনি ইমান লেতেৰা আছে, ধোৱাওঁতে বহুত টাইম গুচি যায়। তিলখিনি আমি বহাগ বিহুৰ কাৰণে এতিয়াই ধুই মেলি মানে শুকাই ভাজি থৈ দিওঁ, নহ'লে আমাৰ সেইকেইদিন সময় নহয় যে তিল ধুবৰ। তাৰ উপৰি আকৌ কেতিয়াবা বৰষুণ দিলে তিলটো নুশুকায়, সেইকাৰণে এইকেইদিন ধুনীয়া ৰ'দ দি আছে। বোলো আজি পিঠাৰ অৰ্ডাৰো নাই, সেইকাৰণে ইয়াত তিলখিনি ধুই শুকাই মেলি থৈ দিম। তিলখিনি আৰু কেনেকৈ শুকাম চাওকচোন। যিহেতু তিলখিনি মানে তলত দিব নোৱাৰি, এইখন বিচনা আমাৰ তিল মেলি দিয়াকৈয়ে বনাই থৈছোঁ। কাৰণ মাটিত দিলে যে ধূলি বালি পৰে, ইমান ধুনীয়াকৈ বনাওঁ, তাৰ পাছতো কেতিয়াবা কমপ্লেইন আহে মানে বালি বালি। চাওকচোন, এই বিচনাখনত এখন বিচনা চাদৰ পাৰি দি কি ধুনীয়াকৈ শুকাবলৈ দিছোঁ। এয়া আজি পিঠাৰ অৰ্ডাৰ নাই কাৰণে মই বহুত কাপোৰ ধুইছোঁ, কাৰণ কাপোৰবিলাক জমা কৰি কৰি থৈ দিওঁ যে। পিঠাৰ কাম থাকিলে ৰাতিপুৱাই আকৌ গুড়া খুন্দিব লাগে, সেইকাৰণে আজি পিঠাৰ কামো নাই, সেইকাৰণে গোটেই কাপোৰ কানি ধুই আজি আজৰি হৈছোঁ। সকলো কাম কৰি আজি বাৰীত সোমাইছোঁ। কিয় জানে না, বোলো আজি বাৰীৰ পৰা ঢেকীয়া, কচু, থঠেনি শাক সকলোবোৰ তুলি আনি আজি বঢ়িয়াকৈ মানে বনাম। কাৰণ বহুদিন ধৰি কিনা চব্জিয়ে খাই আছোঁ যে, এইবোৰ বস্তু খোৱাই নাই, মানে সময়ো নাপাওঁ, সেইকাৰণে আজি বাৰীত সোমাই এয়া মই ঢেকীয়া তুলি আছোঁ। ঢেকীয়া তুলি থাকোঁতে আৰু বৰ ধুনীয়াকৈ কেইডালমান কচুও দেখিলোঁ। ভাবিলোঁ কচু কেইডালো কাটি লৈ যাওঁ, এইবুলি মই এয়া কচু কাটি আছোঁ। কেতিয়াবা মানে বনৰীয়া শাক পাচলি খাই বহুতেই ভাল লাগে। আজি শাক পাচলি দিছিলোঁ বাৰীত যায়। আজি মানুহো নাই, মানুহ আমি তিনিটা মানুহ আৰু গুড়া পিঠা গুড়া অসুবিধা হ'ল, সেইকাৰণে আজি বাৰীত যায় ঢেকীয়া, কলফুল, পচলা, চটনি শাক ঢেকীয়া পাবাৰে নাই ঢেকীয়া। আজি তো হয়তো কচুত ঠাৰা এইফালে থতনি শাক এগুলা বিচৰি আনিছে, তিনো সময়খিনি এনেকৈ থাকিম ৰান্ধা সময়টো দি। এইফালে চাহ হৈছিহে মটৰ গৈছে। তাৰ পাছতে মই আৰু ইয়াত তিল ভাজাত লাগিলোঁ। তিলখিনি ভাজা হোৱাৰ পাছত যিহেতু সময় আছে, বোলো সান্দহখিনিও ভাজি থৈ দিওঁ। কাৰণ সান্দহ এইকেইদিন মানে ভাজিব পৰা নাই, কাৰণ এইকেইদিন আমাৰ চৌকা নাছিল যে, মানে আজি আৰু চৌকাও বনালোঁ। সেইকাৰণে এতিয়া দৈয়ে মিলি ভাত পানী খাই উঠি সান্দহখিনি ভাজি আছোঁ।